সেইদিনা এটা ফেচবুকত ভিডিঅ' দিছিলোঁ আৰু ভিডিঅ'টোত এটা কমেণ্ট কৰিছে বোলে দাদা আপোনাৰ দোকানত বাকী ফচে নাই আৰু যদি বাকী ফচে তেতিয়াহ'লে আপুনি ৰিকভাৰ কেনেকৈ কৰে। চোৱা, কাষ্টমাৰ থাকে দুই প্ৰকাৰ, মানে মানুহৰ জীৱনত বিপদ আপদ চবৰে থাকে, তোমাৰো থাকে মোৰো থাকে, কিন্তু বিপদ আপদ থকা পাছতো কাৰোবাৰ যদি লেনদেন থাকে সেই মানুহে কিবা কাৰণত দিব নোৱাৰিব পাৰে, তাত একো বেয়া পাবলগীয়া একো নাই। কিন্তু তথাপিতো সেই কিছুমান কাষ্টমাৰ থাকে নহয়, সেই কাষ্টমাৰটো পাৰ্চনেলি আহি কয়হি যে ভাইটি বা দাদা মই এইকেইটা পইচা এইটো কাৰণে দিব পৰা নাই কাৰণ মোৰ ঘৰত আমুকটো প্ৰব্লেম হৈ আছে, কিন্তু আপোনাৰ পইচাকেইটা মই দিমেই, লাগিলে 5 মাহ হওক লাগিলে 3 মাহ হওক, মানুহটো আহে তোমাৰ ওচৰলৈ একবাৰ হ'লেও। আৰু এনেকুৱা বিধৰ কিছুমান কাষ্টমাৰ থাকে, ধৰি লওক তোমাৰ দোকানত পইচা দিব আছে, কিন্তু তোমাৰ দোকানখন পোৱাৰ লগে লগে একদম মুচন লৈ এনেকৈ পাৰ হৈ যাব, না ইফালে চাব না ইফালে চাব, যেন কিবা গভীৰ চিন্তা হৈ আছে, একদম মুচনত পাৰ হৈ যাব। আৰু তেনেকুৱা বিধৰ যিবিলাক কাষ্টমাৰ থাকে সেইবিলাকৰ পৰা মই 99% চিয়ৰ দিব পাৰোঁ যে তুমি সেইকেইটা পইচা উলিয়াব নোৱাৰা, যদি মানুহটোক তুমি দম দিব নোৱাৰা। তেনেকুৱা যিবিলাক কাষ্টমাৰ থাকে তেনেকুৱা কাষ্টমাৰবিলাকৰ পৰা এটা অপশ্যন আছে, মানুহটোক ডাইৰেক্টলি দম দিব লাগিব, অকণমান টানকেতো ক'বই লাগিব, তেতিয়া হয়তো লাজ পায় বা ভয় খায় বা পইচাকেইটা দিব। আৰু বহুত এনেকুৱা দোকানী থাকে যি মানে টানকৈ ক'বই নোৱাৰে। এইটো নহয় যে আপুনি কাৰোবালৈ ভয় কৰে বা মই কাৰোবালৈ ভয় কৰোঁ, কোনো কাৰোলৈ ভয় নকৰে, কাৰণ আপোনাৰ পইচা, আপোনাৰ অধিকাৰ আছে সেইটো পইচা বিচৰা। কিন্তু আমি কি কৰোঁ, সেই কাষ্টমাৰটোৰ সন্মানৰ খাতিৰতে টানকৈ ক'বলৈ নিবিচাৰোঁ বা পইচাটো দিয়ক বুলি বা মানুহৰ আগত লাজ দিব নিবিচাৰোঁ। সেইটো বহুতৰ প্ৰব্লেম থাকে, সেইকাৰণে আমাৰ নিচিনা দোকানীবিলাকক ঠগিবলৈ চান্স পায়। যদি তেনেকুৱা কাষ্টমাৰ থাকে তেতিয়াহ'লে এটাই অপশ্যন, সেই মানুহটো এদিন নহয় এদিন তোমাৰ দোকানলৈ আহিব, এইটো লিখি লোৱা, আহিবই লাগিব, কিবা এটা নহয় কিবা এটা বিচাৰি বহুত দিনৰ মূৰত, এমাহ 2 মাহ 3 মাহৰ পিছত আহিবই কিবা এটা কাৰণত। আৰু যোনদিনাখন আহিব তেওঁ ভাবি লয় যে আমি আৰু পাহৰি গ'লোঁ আগৰ বাকী লেনদেন যে আছিলে। কিন্তু ভাই দোকানী কেতিয়াও পইচা নেপাহৰে, এইটো দোকানী ভালকৈ জানে। দোকানীয়ে 10 টকালৈকে হিচাপ ৰাখে, সেইটো পইচাও মনত থাকে যে আমুকে 10 টকা এটা মোক দিবলৈ আছিলে, কিন্তু হয়তো নিবিচাৰিব পাৰে 10 টকানো কি বিচাৰিম, কিন্তু মনততো থাকে যে 10 টকা এটা আছিলে পাবলৈ, বাৰু যি কি নহওক। বহুত নিয়মত আহিলে মানুহটো যদি আহিব, সেই মানুহটো 100% কেছতে বজাৰ কৰিব জানে, সেইটো বাকী নিবিচাৰে বা বাকী নিদিয়ে। আৰু সেই মুহূৰ্তত তুমিও সেই আগৰ বাকী পইচাকেইটাৰ কথা মনত পেলাই দি লাভ নাই, মানে তেওঁ নিদিয়ে আৰু তুমিও নিবিচাৰিবা, মানে যিকেইটা বস্তু বিচাৰে কেছত লৈছে, মালকেইটা যেই টকা প্ৰফিট পাইছা আৰু পঠিয়াই দিয়া। এনেকৈ চলি থাকা যিমান দিন মানুহটো আহি থাকক। তেওঁ যদি নিজেই উলিয়াই বোলে বাকী বস্তু কেইটামান দিয়ে, এনেকুৱা প্ৰব্লেম হয় যে, তেতিয়া তুমি কোৱা যে আগত মই আপোনাৰ পইচা কেইটামান পাওঁ, আপুনি আজিলৈকে দিয়া নাই, বহুদিন হৈ গ'ল, কিন্তু ময়ো সেইকেইটা পইচা ইমান এতিয়া বিচাৰি থকা নাই, কাৰণ বহুদিন হৈ গ'ল, আপুনি যদি পাৰে দিয়ক, কাৰণ সেইকেইটা মোৰ বহুত কষ্টৰ পইচা। আৰু যদি নোৱাৰে আপুনি যিমান টাইম লৈ লওক, কিন্তু এই নতুনকৈ আপোনাক আৰু মই বাকী দিব নোৱাৰোঁ। যদি সেইটো প্ৰথম দিনা অহা দিনাই যদি তুমি বাকী বিচাৰি দিয়া, তুমি 100% চিয়ৰ যে এনেকুৱা তুমি কৰিছা বা আপুনি যদি কৰিছে, 100% চিয়ৰ সেই মানুহটো আৰু 3 মাহ 4 মাহলৈ নাহে। মোৰ লগতো বহুতবাৰ হৈছে, মই ষ্টাৰ্টিঙত তেনেকুৱা কাৰোবাৰ কৰিছিলোঁ, আহিলেই ধৰক বাকী বিচাৰি বহু দিনৰ মূৰত আহে, মোক একদম মাথা চাথা দেখিলে গৰম হৈ যায়, আকৌ আজি আহিছে বুলিব মানুহটোক একদম কিবা কিবি কৈহে দিওঁ, সেই কৈ দিয়াৰ পিছত লছটো মোৰেই হয়। মানুহটো 3 মাহ 4 মাহখন আকৌ গায়ব হৈ যায়। তাতকৈ আজিকালি কি কৰোঁ যে সেই মানুহটোক একো নকৰাই হ'লোঁ, তই যদি বাকী পইচা উলিয়াব নোৱাৰিলোঁ তেতিয়া নোৱাৰিলোঁ, তাত আৰু মাথা মাৰি কি লাভ আৰু, তইতো খালী আৰু যিকেইটা পইচা পাম আৰু প্ৰফিটৰ হিচাপে সেইকেইটা পইচাও যাবগৈ, তাতকৈ বেটাৰ সেই মানুহটোক নোকোৱাই ভাল। যিমান দিন আহি আছে খাই থাকা, লৈ থাকা, মাল কেছত দি থাকা, বাকী নিদিবা, বাছ সিমানেই। সেইটোৱে বেষ্ট চলিউশ্যন বুলি মই ভাবোঁ। মানুহটোক ইনচাল্ট কৰি মানুহটোক তুমি দম দি সেইটো টাইমত তুমি উলিয়াব নোৱাৰা, অলৰেডি ইমান টাইম ল'লে যেতিয়া ল'লে আৰু মানুহটোৱে, আৰু সেইটো সেইকেইটা পইচা দিবলৈ মানে মানুহটো মুডত নাই। মই সেইটো ট্ৰিকে ইউজ কৰোঁ, মানুহটোক আৰু নতুনকৈ বাকীও নিদিওঁ, কিন্তু আগৰ যিকেইটা পইচা সেইকেইটা মই খুজিও নাথাকোঁ। যিমান দিন পাৰিলোঁ, যিমান দিন বিচাৰিবলগীয়া আছিলে বিচাৰিলোঁ, নতুনকৈ আৰু মানুহটোক আৰু সেই কথাকেইটা কৈ মানুহটোকো লাজ দিওঁ, ময়ো এইকেইটা পইচা আৰু দিলোঁ আৰু কাৰোবাক আৰু খোৱালোঁ বুলি ভাবি এৰি দিওঁ আৰু, বছ সিমানেই। যদি কাৰোবাৰ বেলেগ টেকনিক আছে প্লিজ কমেণ্টত জনাবা, কাৰণ বহুত দোকানী লাভ হৈ যাব। ধন্যবাদ।